সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ মই নয়নমণি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এজন 12 বছৰীয়া ল'ৰা শিৱসাগৰৰ উজ্জ্বল শোকাধাৰ বলকচোন মোৰ ভিডিঅ'টো চাই কৃষ্ণ কৃষ্ণ Hare Rama, Rama, Jaya Guru, Shankara, Hare Babu. ভাগবত
কৈলা বিদিত ৰখত চতুৰ যিটো কৃষ্ণৰ চৰণে দিয়া পৰম সন্তোষে পিয়ুষ ৰসমৃত পৰম সন্তোষে পিয়ুষ ৰসমৃত। প্ৰথম স্কন্ধ পদ মঙ্গলাচৰণ। জয় জয় কৃষ্ণ কৃপাময় হেশ্বর যার আজ্ঞা হীরে বহে ব্রহ্মা করি হর কুর্ম আদি অংশ অবতার ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার। এরা নবীন মধুর রিপুম হরি অন্ন
স্তম্ভৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ এৰা প্ৰথম স্কন্ধৰ পৰা দ্বাদশ ত্ৰয়িজন্তে কহিলা ৰাজাত মহা মুনিন্দ মহন্তে এৰা সংক্ষেপ কৰিয়া ৰিয়াতা ৰহাৰ শংকৰী ৰচিলা কৃষ্ণ চৰিত্ৰ এৰা সহস্ৰৰিকি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান এৰা মান্য কৰি ভূত কপা টিলা প্ৰমুখে গুণে ভাগৱত কথা হৰি ৰাম ৰাম কৃষ্ণ। সেইবোৰ আজন্মৰ সেৱাৰস্থলী আজি দ্বিতীয় বৈকুণ্ঠত সমবেত হোৱা প্ৰভু ভগৱন্তৰ একনিষ্ঠ সেৱক বা সমস্ত ব্ৰজধামৰ গোপীহৰ্দিক আইসকল, দেশৰ ধৰণী স্বৰূপ যুৱক যুৱতী আৰু শিশু ভক্তসকল, আপোনাসৱে আমাক সুদূৰ শিৱসাগৰ জিলাৰ নামটি লুণপুৰীয়াৰ পৰা আমন্ত্ৰণ জনাই আনি যি মহান দায়িত্বভাগী অৰ্পণ কৰিছে, আমি সিমানৰ পাত্ৰ নহয়। আপোনাসৱে দেখিছেই বাকচটো তেনেই সৰু, বেছি কাপোৰ নধৰে। তথাপিতো আপোনাসক সমস্ত জনৰে পদৰ ধূলা শিৰত লৈ দুআষাৰ ক'বৰ কাৰণে আগবাঢ়িছোঁ। আজি ইয়াত যি ভাগৱত পাঠ ব্যাখ্যাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে,
এয়া অতি জ্ঞানযজ্ঞৰ অনুষ্ঠান। কোৱা হৈছে আধাইশ সহস্ৰ ঋষি বেদ বিষ্ণুৰ নৈমিষা ক্ষেত্ৰ মহাপুণ্য স্থান অতিকৈ পবিত্ৰ স্থানে আজি আপোনাসমৰ কায়িক মানসিক আৰু আৰ্থিক সেৱাৰ অবিহনে এনেভাগি কৰ্ম কেতিয়াও সম্পাদন হ'ব নোৱাৰিহেঁতেন। আপোনাসমৰ প্ৰভু ভগৱন্তৰ প্ৰতি থকা একান্ত বিশ্বাস, গুৰুজনাৰ প্ৰতি থকা একান্ত ভক্তি, সেইবাবেহে আজি এই অনুষ্ঠানভাগি ইয়াত আয়োজন কৰিব পাৰিলে। কলিযুগত বিশ্বায়নৰ সময়ত সেই সময়তে এই অঞ্চলৰ সকলো গাঁওবাসীয়ে আয়োজন কৰিছে এই মহান জ্ঞান যজ্ঞৰ অনুষ্ঠান। আপোনাসমৰ পূৰ্বজন্মৰ পুণ্য আছিল, সেইকাৰণে ঈশ্বৰৰ গুণনাম শুনাৰ সুযোগকণ লাভ কৰিব পাৰিছে। যিসকলৰ পুণ্য নম্বৰ আছে সেইসকলেহে কৃষ্ণৰ গুণনাম একান্ত মনে শুনিব পাৰিব। কাৰণ যাৰ আছে পুণ্য অসংখ্যা সিজনে কাণ পাতে কৃষ্ণৰ কথা। আপোনাসমৰ পুণ্য নম্বৰটো বেছি, সেইকাৰণে কৃষ্ণৰ গুণকীৰ্তন শুনি আছে। কেনেধৰণৰ খাদ্য ভক্ষণ কৰিবলৈ কৈছে, কেনেধৰণৰ আহাৰ আমাক ভোজন কৰিবলৈ কৈছে। ইংৰাজীত এটা কথা আছে, as the food so the mind, as the mind so the food। আহাৰে আৰোগ্য শক্তি প্ৰদান কৰে। ভক্তি সাধনত আহাৰৰ গুৰুত্ব ঈশ্বৰৰ মূৰ্তিৰ দৰে। ভাগৱতত আকৌ সেই আহাৰক অন্ন বুলি ঘোষণা কৰিছে, উপনিষদত অন্ন বুলি ঘোষণা কৰিছে, গীতাৰ নৱম অধ্যায়ত আহাৰক অন্ন বুলি কৈছে। ইয়াৰ কাৰণটো হ'ল যেনেধৰণৰ খাদ্য আমি ভক্ষণ কৰিম তেনেধৰণৰ প্ৰতিক্ৰিয়াহে আমাৰ দেহ বা মনত উদয় হয়। ইংৰাজীত এটা কথা আছে, ইউ আৰ হোৱাট ইউ এট। আমাৰ আহাৰেই আমাৰ পৰিচয়। মহাভাৰতৰ শ্ৰেষ্ঠ ভক্তপুৰুষ পিতামহ ভীষ্মই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত মাত মাতিব নোৱাৰাৰ মূল কাৰণটো হ'ল আহাৰ। আমি জীৱশ্ৰেষ্ঠ মানৱ জাতিয়ে অন্য জীৱৰ অধিকাৰকো সন্মান কৰিব জানিব লাগিব, নহ'লে মানুহৰ নামত আমি অযোগ্য হৈ পৰিম। ভাগৱতত কৈছে, শ্ৰৱণ কীৰ্তনৰ দৰে ধৰ্ম কৰিলো সত্য ৰহস্য কতি জ্ঞান
স্বয়ং প্ৰভু ভগৱন্তই প্ৰাণৰ বান্ধৱ মৈত্ৰেয় আৰু উদ্ধৱৰ আগত কৈ থৈ গৈছে যে তোমালোকে শুনা, সত্য যুগত ধ্যান কৰিছিল, ত্ৰেতা যুগত যজ্ঞ কৰিছিল, দ্বাপৰ যুগত পূজা কৰিছিল মোক পাবৰ বাবে, কিন্তু বহুত কষ্টৰ ফলতহে মোক পাইছিল। কলি যুগত কিন্তু সহজ কৰি দিলে। নাম ললেই হৈ যাব, নাম ললেই ঈশ্বৰক পাই যাব। কলিযুগত শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰেহে ঈশ্বৰ কৃষ্ণক আমি বিচাৰি পাম বুলি স্বয়ং প্ৰভু ভগৱন্তই নিজ মুখে কৈ থৈ গৈছে। সেইকাৰণে আই সমস্ত উদ্দেশ্য কৰি কৈছো, অ মনভাই জানি ফুৰা হৰিৰ গুণ গায়। মোৰ আইসকলৰ জীৱনটো অতিকৈ বৈচিত্ৰ্যময় জীৱন, কৰ্মময় জীৱন। প্ৰকৃতিবিহীনে পৃথিৱীখন অন্ধকাৰ। সেইবাবে প্ৰভু ভগৱন্তই পৃথিৱী সৃজন কৰাৰ আগতে প্ৰকৃতিও সৃজন কৰিছিল। মাতৃবিহীন পৃথিৱীখন অন্ধকাৰ। সেইবাবে কৃষ্ণয়ো প্ৰকৃতি সৃজন কৰিলে। প্ৰকৃতি আমাক লাগিবই। কৃষ্ণক আমি ক'ত পাম? কৃষ্ণক আমি ক'ত ভক্তি কৰিব লাগিব? প্ৰভু ভগৱন্তক হৃদয়ৰ মাজত ভক্তি কৰিব লাগিব। তেতিয়াহে সেই দেৱযদুপতি কৃষ্ণক আমি পাম। শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে পাম। সেই শ্ৰৱণ কীৰ্তন ক'ত লাভ হ'ব? সাধুৰ সংগলৈ, ভকতৰ সংগলৈ আমি আহিলে সেই শ্ৰৱণ কীৰ্তন আমাৰ লাভ হ'ব। গৰ্ভস্থ অৱস্থাত এগৰাকী আই মাতৃয়ে ঈশ্বৰৰ গুণানুকীৰ্তন শুনাটো অতিকৈ বাঞ্ছনীয়। তেতিয়াহে সন্তান ভাল হয়। তাৰ প্ৰমাণ হ'ল ভক্ত প্ৰহ্লাদ মাতৃ কায়াধুৰ গৰ্ভত প্ৰহ্লাদ থাকোঁতে নাৰদৰ মুখেৰে কায়াধুৱে যি ঈশ্বৰৰ গুণকীৰ্তন শুনিছিল, সেই সময়ত প্ৰহ্লাদে গৰ্ভতেই ভক্তিৰ তত্ত্ব লাভ কৰিছিল। সেইবাবে তেওঁ বিষ্ণুৰ পৰম ভক্ত হ'ব পাৰিলে। অভিমন্যুই আকৌ মাতৃৰ গৰ্ভত থাকোঁতে কেনেকৈ চক্ৰবেহুত সোমাব লাগে, এই কথাটো পিতৃ অৰ্জুনৰ মুখেৰে শুনি আছিল। কিন্তু কেনেকৈ সেই চক্ৰবেহুৰ পৰা ওলাব লাগে, এই কথা শুনাৰ আগতেই মাতৃৰ টোপনি গৈছিল। সেইবাবে অভিমন্যুৱে চিৰকালতেই অকালতে মৃত্যু ভাৱতে ল'বলগীয়া হ'ল। গতিকে আইসকলে যি কথাই শুনক মনোযোগেৰে শুনিব, কাৰণ মাতৃৰ আদৰ্শই হ'ল সন্তানৰ আদৰ্শ। নুশুনে পৰম শাস্ত্ৰ গীতা কিমতে ভকতি হইব যদিহে শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰৰ উপদেশসমূহ আমি যদি মানি নচলো, ক'ব পাৰিমনে কৃষ্ণৰ চৰণত ভক্তি হৈছে বুলি? নোৱাৰো। আমি সুখ বিচাৰোতে দুখহে পাব লাগিব। কাৰণ য'ত ধৰ্ম নাই তাত কোনো নিয়ম নাই, য'ত নিয়ম নাই তাত শৃংখলা নাই,
শৃংখলাবিহীন এখন সমাজৰ আয়ুস পশুপাতৰ প্ৰাণীৰ দৰে। গতিকে সেই বাপ বান্ধৱ আই মাতৃ সমস্ত কৃষ্ণৰ চৰণ চিন্তি বেকভি দয়ত আচন্ত ঈশ্বৰ হৰি সমস্ত ভূতত। সেইজনে কৃষ্ণৰ চৰণ আমাক হৃদয়ত ধ্যান কৰিবলৈ কৈছে, যিজনে কৃষ্ণ সমস্ত ভূততেই সকলোতে আত্মাৰূপে বিৰাজমান হৈ আছে। গুৰি পৰ্বতত যিমান আছে হাতীটোতো সমানেই আছে, সকলোতে সমভাৱে বিৰাজমান হৈ আছে। সেইজনে ঈশ্বৰকে আমি ভক্তি কৰিব লাগিব। যদিহে এটা কথা আমাৰ হৃদয়ত উপলব্ধি হয়, সেই কথাটো কি? কেৱল হৰিহে সত্য মিছা জানি জ্ঞানী গণে কৰে হৃদয় ধ্যান। এই ভাৱটো যেতিয়া আমাৰ মনত জাগ্ৰত হ'ব, তেতিয়াই জানিব যে প্ৰভু ভগৱন্ত কৃষ্ণ আমাৰ হৃদয়ৰ মাজত প্ৰৱেশ কৰিছে। আমি ঈশ্বৰ কৃষ্ণ এক ঈশ্বৰ দৈৱকী নন্দনৰ চৰণত ভক্তি কৰিবই লাগিব। এজনৰ চৰণত এক তেওঁ এক বিনে নাই কেও। কৃষ্ণই একমাত্ৰ দেৱতা, তেওঁৰ চৰণতেই ভক্তি কৰিব লাগিব। কৃষ্ণ একদেৱ দুখ কৃষ্ণ শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰেহে পাম। য'ত একান্ত ভকতে তেওঁৰ নাম লৈ থাকে, তেওঁ বৈকুণ্ঠতো ৰৈ নাথাকে, যোগীৰ হৃদয়তো ৰৈ নাথাকে, তেওঁ আহি ভকতে নাম লোৱা ঠাইত উপস্থিত হয়। আপোনালোকে জানে মহাভাৰতৰ পঞ্চম বেদ হিচাপে স্বীকৃতি লাভ কৰা দ্ৰৌপদ নন্দিনী দ্ৰৌপদী দেখিবলৈ ধুনীয়া, গুণত অতুলনীয়, ধৈৰ্যত ধৰণী, আত্মশক্তিত বিৰল, সূৰ্য দেৱতাৰ পৰা এটি বৰ লাভ কৰিছিল, যাৰ জৰিয়তে সামান্য ৰন্ধন কৰিলে বহুজনক খুৱাব পাৰে। কিন্তু যেতিয়া তেওঁ নিজেই আহাৰ ভক্ষণ কৰে, তাৰ পাছত তেওঁ কাকো ভোজন কৰাব নোৱাৰে। দ্ৰৌপদ যেতিয়া পঞ্চপাণ্ডৱ বনবাসী আছিল, সেইখিনি সময়ত
ঋষিৰ ভিতৰত একেবাৰে উগ্ৰচলা ঋষি দুৰ্বাসা দুৰ্যোধনৰ কুটবুদ্ধিত পৰি বনবাসী পাণ্ডৱৰ অৰ্থে পাণ্ডৱৰ গৃহত ভোজনৰ অৰ্থে লগত আৰু 10,000 শিষ্যসহ আগমন ঘটিল। ইতিমধ্যে সন্ধ্যা সময় হ'ল। দ্ৰৌপদীয়ে আহাৰ ভক্ষণ কৰিলে। নিজে আহাৰ ভক্ষণ কৰাৰ পাছত তেওঁ কাকো ভক্ষণ কৰাব নোৱাৰে। দ্ৰৌপদী মহা চিন্তাত পৰিল। যদিহে তেওঁ আজি দুৰ্বাসা ঋষিক ভোজন কৰাব নোৱাৰে, তেতিয়া সেই ঋষি দুৰ্বাসাই হাতী পঞ্চপাণ্ডৱক লাভ কৰিব। দ্ৰৌপদী উপায়হীন হ'ল আৰু ভাবিলে যে এই মহা সংকটৰ পৰা ৰক্ষা কৰোতা মাত্ৰ এজনেই আছে, সেইজন হ'ল দেৱযদুপতি কৃষ্ণ। তেতিয়া পাঞ্চালিনীয়ে আচল বেলাই কৃষ্ণক ঘোষণা কৰিছে, হে কৃষ্ণ, ধৰ্ম অপৰাধ মৰিখনৰ হেতু আপোনাৰ চৰণ কমলত সেৱা জনাইছো। কৃষ্ণ মোৰ ভিডিঅ'বিলাক চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।